নমস্কাৰ। আজি মোৰ থালিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ থালিত আছে লাফা ভাজা, আলু পিটিকা আৰু পিঁয়াজ, তাৰপাছত পিঁয়াজ কুলি, আজি ভজা জলকীয়া লৈছোঁ, নিমখ, তাৰপাছত এইটো হ'ল আপোনাৰ চিংৰি মাছ, আমি চিলা মাছ বুলি কওঁ। চিলা মাছটো ইয়াত সৰিয়হ বটা, ধনিয়া, কেঁচা বাদাম, নহৰু, আদা এইখিনি পেষ্ট কৰি লৈ এইখিনি গ্ৰেভি। তাৰপিছত আছে আপোনাৰ ইফালে দালি, পাতল দালি। তাৰপাছত ইফালে আছে পিঁয়াজ বুটি লোৱা পিঁয়াজ, আৰু এইটো ৰৌ মাছ আছিলে। এইটো ৰৌ মাছ চিম্পুলকৈ বনাইছে, অকল ধনিয়া পাত। এইটো হ'ল ঔটেঙাৰ জোল, আৰু কাৱৈ মাছ, এই যে কাৱৈ মাছ, এইটো ছজনা পাত খাৰ দিয়া, আৰু এইখন আমলেট। এতিয়া মই আৰম্ভ কৰোঁ। প্ৰথমতে মই আলু পিটিকাৰে আৰম্ভ কৰিম। আলু পিটিকা এনেও চবে ভালে পায়। অলপ লাফা ভাজা ল'ম। পিঁয়াজ কলি, এইবাৰ চিংৰি মাছ, চিলা মাছ বুলি কওঁ আমি। এইটো অলপমান গ্ৰেভিটো খাই চাম। বঢ়িয়া টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰিব। অকণমান ডাল দিম। পিঁয়াজ ল'ম না, পিঁয়াজ দিব না, ৰৌ মাছৰ জোলখিনি। অকল ধনিয়া পাত দি বনাইছে, আৰু জোলখিনি এতিয়া অলপমান কাৱৈ মাছেৰ আৰু ঔটেঙাৰ জোল ল'ম। আৰু এইটো কাৱৈ মাছ আৰু ঔটেঙাটো ল'ম। খাই বিৰাট ভাল লাগে। এই যে ঔটেঙা, আমাৰ ফালে কিন্তু নামনিৰ ফালে আমি কিন্তু পাঁচকল টেঙা বুলি কওঁ। ইয়াৰ আকৌ মই জোলখিনি খাই ভাল পাওঁ, চুচি ভাল লাগে। বঢ়িয়া টেষ্টি হৈছে। ছজনাৰ পাত চেকা বুলি কয় আমাৰ নামনিৰ ফালে। খাৰ দিয়ে।
to omelette. আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় আৰু আগবাঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু ভিডিঅ'বিলাক কেনেকুৱা হয় তাৰো কমেণ্ট জনাব। খাই শেষ কৰিব নোৱাৰিলোঁ দেই। কি টেঙা। খাৰটো খাই ভাল লাগছে। মাছৰ মাথা দিছে। চাই থকাৰ কাৰণে থেংক ইউ, বাই বাই।